ৰূপৈহাটৰ বৰপকাত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। পিতা পুত্ৰক ওজৰ পৰি চোকাস্তৰে ঘপিয়াই তেজৰ নৈ বোৱালে প্ৰতিবেশী দুজন লোকে। ৰাহুল মাষ্টৰ আৰু তেওঁৰ পুত্ৰ আৰিফুল ইছলামক প্ৰতিবেশী জিয়াবুৰ ৰহমান নামৰ এজন ভণ্ড গাঁও প্ৰধানৰ নিৰ্দেশত মাইনুল হক আৰু আইনুল হকে চোকাস্তৰে আক্ৰমণ কৰাৰ অভিযোগ পিতা পুত্ৰ। ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় পিতা পুত্ৰ। দুয়োকে ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা অতি সংকটজনক হৈ পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি দীৰ্ঘদিনৰ পৰা দুয়োটা পৰিয়ালৰ মাজত চলি আছিল ভূমিকেন্দ্ৰিক সংঘাত। অভিযোগকাৰীৰ ভাষ্য অনুসৰি সুদত টকালৈ উভতাই দিব নোৱাৰাৰ বাবে মাতব্বৰূপীৰ ভণ্ড গাঁওবুঢ়া জিয়াবুৰ ৰহমানৰ নিৰ্দেশত ৰাহুল আমিন মাষ্টৰৰ মাটি বেদখল কৰিছিল এই দুয়োগৰাকী লোকে। তাৰ পৰিণতিত এই আক্ৰমণৰ ঘটনাৰ সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। কি হৈছিলে ঘটনাটো? ঘটনাটো আপোনাৰ এই ঘৰৰ পৰা স্কুললৈ যোৱাৰ সময়ত মাইনুল আৰু আইনুলে জিয়াবুৰ হুকুমৰ আছামী জিয়াবুৰ কোৱা মতে এই মাইনুল আৰু আইনুলে এই বাইকৰ উঠি থকা অৱস্থাতে দা দি গপিয়াইছে। কি নাম মানুহজনৰ নাম কি? মানুহজনৰ নাম ৰুহুল আমিন আৰু ল'ৰাটোৰ নাম হৈছে আৰিফুল ইছলাম। কি কাৰণত তেনেকুৱা হ'ল? হেৰি মাটি বাৰী ইণ্টাৰেষ্টৰ পইচাৰ কাৰণে পইচা লৈ পেলাই এই কেছকাল বহুত দিনৰ পৰা চলি আছে। মাটি বাৰীও ইহঁতে বেদখল কৰি ৰাখিছে। তাৰপিছত হেৰি তোমাৰ এই পইচা লৈ পেলাই এই ইণ্টাৰেষ্টৰ পইচাৰ কাৰণে এনেকুৱা হৈছে। এতিয়া আপোনাৰ জখমী মানুহখিনিক ক'ত আনিছিলে? হে এতিয়া আপোনাৰ মানুহখিনিক ক'ত আনিছিলে? নগাঁও মকলি হস্পিটেলত আনিছোঁ। মকলি হস্পিটেলত ৰখা নাই। হেৰি আপোনাৰ এই গুৱাহাটীলৈ ৰেফাৰ কৰিছে। আপোনাৰ কি হয়? মোৰ বৰদেউতা হয়। আপোনাৰ নাম? মোহাম্মদ নাছৰ হক। ক'ত হৈছিলে ঘটনাটো? ক'ত? এই কান্দুলিমাৰী ৰেল লাইনৰ ওচৰতে। ইতিমধ্যে ৰূপৈহাট আৰক্ষীয়ে আক্ৰমণকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ঘটনাটো মাটিবাৰী কেছকাল সিহঁতৰ ভাত খাই পেলাই গৈ আছে স্কুলত। ইয়াতে মানুহ আহি পেলাই আঘাত কৰিছে। কাক কৰিছে? মোৰ হাজবেণ্ডক আৰু মোৰ তেওঁলোকৰ নাম কি? আৰিফুল হাছান চৌধুৰী, ৰুহুল আমিন চৌধুৰী। কোনে মাৰপিট কৰিছে? মানুলে আইনুলে আৰু সিহঁতৰ বাই। কাজিয়াটো কি লৈ হৈছিলে? মাটিবাৰী পূৰ্বৰ পৰাই চলি আছিলে বিবাদ। হা, আজি ক'ত গৈ আছিলে যেতিয়া আক্ৰমণ কৰিছে? স্কুলত গৈ আছে। স্কুলৰ বাউণ্ডাৰী কাম চলি আছে। স্কুলত গৈ আছে। কোন ঠাইত আক্ৰমণটো কৰিছে? ওচৰতে। নাম কি? জেগাখিনিৰ নাম কি? কান্দুলিমাৰী। কান্দুলিমাৰী। ৰেল লাইনৰ ওচৰত। ৰেল লাইনৰ ওচৰত। স্কুল যোৱাৰ সময়ত তেওঁলোকক আক্ৰমণ কৰিছে। আক্ৰমণ কৰিছে। কিমানজনীয়া দল আছিলে তেওঁলোকৰ? এটা মানুহ ইয়াত পোৱা নাই যাই পেলাই। গতিকে কি আহ্বান জনাব? প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক আহ্বান জনাব সিহঁতক যে শাস্তি দিয়ে। সিহঁতক যে ভালকৈ শাস্তি দিয়ে। এতিয়া আঘাত কেইজন হৈছে? দুজন। ক'ত আছে তেওঁলোক? মকলিত আছে। মকলিত। আমি তো একদম মানে চাৰিওফালে দেখিছে নহয়, বেয়া দি থৈছে। এই বাহিৰৰ ফালে খুব গালি গালাজ কৰিছে। আমি একো কথা বতৰা একো কোৱা নাই, কোনেও কোৱা নাই। 10টা ৰাতি 10টা 11টা বজাত আমি শুই পৰিছোঁ সকলোৱে। পিছত মানে ৰাতিপুৱা বালি গ'ল। এতিয়া মানে স্কুলৰ সময় হৈ গৈছে। তেখেতৰ স্কুলৰ বাউণ্ডাৰীৰ কাম কৰি আছে যে ল'ৰাটোক লৈ স্কুলত যাব। পিছত ল'ৰাটোক লৈ মানে আমি ভাত খাইছোঁ সকলোৱে একেলগে বহি ভাত খাই চাই মানে কাপোৰ চাপোৰ পিন্ধি ল'ৰাটোক লৈ স্কুলত যাব বুলি ওলাই আহিছে ঘৰৰ পৰা। এইখিনি ওলাই অহাৰ লগে লগে ডাঙৰ মাইনুল যে এই মাইনুলটো মানে সেইফালে আছিল, কিবা অস্ত্ৰ লৈ সেইফালে তাত আছিল। আমি দেখা নাই, কিন্তু এই মাইনুলৰ সৰু ভাই আইনুল আৰু বিল্লালী ইহঁতে বাগদি যে গৈ আছে সেইফালে তাত মানে আগতে মানে ৰাখিবলৈ গৈছে বাঘটো। ৰাখি মাইনুলে এনেকে মাৰিছে। তৰোৱাল দি গপিয়াইছে বোলে। কেইজনক আঘাত কৰিছে? মোৰ ল'ৰা লৈ গৈ আছে যে বাইকেৰে, মোৰ ল'ৰাক মূৰত মাৰিছে আৰু তেখেতক একদম মানে বুকুত মাৰিছে। আপোনাৰ ল'ৰাৰ নাম কি? আৰিফুল হাছান চৌধুৰী। আৰু শিক্ষকজন আপোনাৰ কি হয়? ৰুহুল আমিন চৌধুৰী মোৰ হাজবেণ্ড হয়। ৰুহুল আমিন চৌধুৰী। স্কুলত গৈ আছিলে? স্কুলত গৈ আছিল। প্ৰধান শিক্ষক। ক'ত আগবেটি মাৰপিট কৰিছে? এই স্কুলত যোৱাৰ সময়ত মানে 9টা বাজিছে মানে সময়ত মানে মাৰপিট কৰিছে। মই মানে কৈছোঁ কাজিয়াটো কি লৈ হৈছিলে? কাজিয়াটো মানে মাটি বাৰী লৈ। পূৰ্বৰ পৰা বিবাদ চলি আহিছিল নেকি? কিমান দিনৰ পৰা মাটি বাৰী বিবাদ? এইটো মাটি বাৰীৰ বিবাদটো মানে 2-3 বছৰ মান হ'ব ন। আমি ফেক্টৰী দিছিলোঁ।
এই মাইনুলে কামলা আছিল আমাৰ, এই কামলাটোৱে আমাৰ সকলোবিলাক ধ্বংস কৰি দিছে। গোটেইখিনি আমাৰে মাটি আছিলে, মাটিখিনি মানে লৈ মানে তেওঁ মানে মোক ঋণ দেখুৱাইছে আমাক। মানুহৰ ঘৰ ক'ত? মাইনুলে ঘৰ ইয়াতে আছে, ওচৰতে। তেখেতে মানে কাম মানুহৰ কৰিছে লগত আৰু আমাক। কোন কোন আছিলে? মাইনুলৰ লগত আছে, মাইনুলৰ ভাই আছে, আইনুল আছে, মিল্লাল আছে, মাইনুল মানে তেওঁলোক তিনিজনে আক্ৰমণ কৰিছে। হয়, আৰু আছে আৰু বেলেগ মানুহ আছে। এতিয়া মানে তিনিজনে আক্ৰমণ কৰিছে আৰু গোপন মানুহ আছে আৰু বহুত। এই আহত লোক কেইজন ক'ত আছে বৰ্তমান? বৰ্তমান ৰূপহীত আছে বোলে, মুকলিত মুকলিত। মুকলিত লৈ গৈছে। তেওঁলোকৰ অৱস্থা এতিয়া কি সংকটজনক? সংকটজনক। মোৰ হাজবেণ্ড কৈছে সংকটজনক, ইয়াত যে মাৰিছে একদম মানে মাংস মানে তেলৰ নিচিনা ওলাই আছে। গতিকে কি আহ্বান জনাব, প্ৰশাসনক কি আহ্বান জনাব এই ক্ষেত্ৰত? এতিয়া কাৰণে মানে মোৰ হাজবেণ্ড প্ৰধানী কৈ তেওঁ আৰু 27 ৰিটায়াৰ হ'ব, তেওঁ চাকৰিও আছে, মানে আমাৰ উপযুক্ত বিচাৰ লাগে। আমি মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ ওচৰত আমি কাষ্টৰ মিটিং আছো, এইটো বিচাৰ লাগিব। আৰু মই এজনী অংগনবাদী ৱৰ্কাৰ হয়, আজি মোৰ পোষণৰ মিটিং আছে, তাত মোৰ ল'ৰাটোক মোক লৈ যাব, তাৰ স্কুলত দেউতাকক লৈ পিছত মোক লৈ যাব। এতিয়া আমি মিটিঙত আজি যাব নোৱাৰিলোঁ। ঠিক আছে।